নিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হ'ল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় সো হেল্ল এভৰিওয়ান আকো এটা নতুন ভিডিওলে আপোনালোকৰ মাজত স্বাগতম জনাইছো যদি আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে যদি এপ্লাই কৰাৰ পিছত যদি আপোনালোকে ইন্টাৰভিউত বহিছিলে তেন্তে আপোনালোকৰ যেহেতু এটা মনত প্ৰশ্ন হৈ আছে আমি সিলেকশন হৈছুনে নাই বা আমাৰ টকাটো কেতিয়া দিব ইতিমধ্যে আপোনালোকৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ভাল খবৰ লৈ আহিছে আপোনালোকৰ কাৰণে সে 30,000 ক্যান্ডিডেটক সিলেক্ট কৰিছে আৰু 30,000 ক্যান্ডিডেটক আপোনালোকক কি কৰিব 30 ছেপ্টেম্বৰত আপোনালোকক খানাপাৰা যোনটো ফিল্ড হয় এই খানাপাৰা ফিল্ডত আপোনালোকক মাতি কেনে আপোনালোকৰ যোনটো প্ৰথম যোনটো ধন হয় প্ৰথম কিস্তিৰ ধন হয় 1 লাখ টকা আপোনালোকক প্ৰভাইড কৰিব সো যদি আপোনালোকে এই সিলেকশন মেৰিট লিষ্টটো চাব বিচাৰে সো তেন্তে আপোনালোকে কেতিয়া কেনেকৈ চাব লাগিব মই জনাই আছো এতিয়ালৈকে কোনো ধৰণৰ সিলেকশনৰ যোনটো মেৰিট লিষ্ট ঘোষণা হোৱা নাই ইতিমধ্যে 2 দিনৰ পিছত চাগে মেৰিট লিষ্টটো ঘোষণা কৰিব যেতিয়া ঘোষণা কৰে এইটো চেনেলত আপোনালোকে আপডেটটো পাই যাব সেইকাৰণে কৈছো যদি আপুনি এইটো চেনেল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটি অল কৰি দিব যাতে সকলোজন নটিফিকেশ্যন ভিডিও আপোনালোকে অতি সোনকালে পাই যায় সো যেহেতু